ৰাইজে চব দেখিছে। মই এটাই কথা কৈছোঁ, কালি মই প্ৰথম কেমেৰা মুখামুখি হৈছোঁ তেখেতৰ যেতিয়া দেহটো আহি পালেহি আমাৰ মাজত। মই ভাবিছোঁ এটা পুণ্য আত্মা, এটা মহান আত্মা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। দৈহিকভাৱে নাথাকিলেও মানে তেওঁৰ আত্মাটো সদায় আমাৰ মাজত থাকিব, যুগ যুগ ধৰি। অসম যিমান দিনলৈকে জীয়াই থাকিব, মাটি যিমান দিনলৈ থাকিব, বায়ু যিমান দিন থাকিব, সিমান দিনলৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। আৰু জুবিন গাৰ্গৰ নিচিনা এজন মহান আত্মা, ইমান এটা সৎ আত্মা, ইমান ডাঙৰ মনৰ গৰাকী আমি আচলতে আকৌ কিমান দিনৰ মূৰত পাম নাজানো। আশা কৰিছোঁ তেওঁ আত্মা সুখত থাকক, য'তে আছে ত'তে ভালে থাকক। আৰু অসমৰ ৰাইজে যাতে তেওঁৰ কামবিলাক, তেওঁৰ যিখিনি আশাসুতীয়া কাম, আশা আছিলে, গছ ৰুইছিলে, পশু পক্ষী ভাল পাইছিলে, জীৱ জন্তু ভাল পাইছিলে, সংগীতৰ মাধ্যমেৰে তেওঁক যেন জীয়াই থাকক। আমি আমাৰ ফালৰ পৰা সকলো চেষ্টা কৰি যাম আৰু অসমবাসী ৰাইজলৈকে ধন্যবাদ। আমি বেছি সময় ল'লোঁ, এই সময়ত আপোনাৰ